এই তদন্ত কৰক ভালকে হাইকোৰ্টৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰক আৰু যদি যিসকল ইয়াৰ লগত জড়িত আছিলে তেওঁলোকক শাস্তি বিহিব লাগে আইনমতে ব্যৱস্থা হওক আইন নিজৰ মতে চলিব লাগে আইন কাৰো পক্ষত থাকিব নালাগে গৌৰৱ গগৈৰ কথাটো উত্তৰ হৈছে তেখেতৰ প্ৰীতিৰ সম্পৰ্ক আছিলে বাবে তেখেতৰ বিয়াত উপহাৰ দিছিলে মূল্যৱান সামগ্ৰী এইটো কোনোবা বিয়া খাবলৈ গৈছে কি উপহাৰ নিছে কোনেনো ভিতৰত খুলি চায় কোনে কি দিছে আজি ইমান দিন পিছত এইটো কথা তাৰমানে ৰাজনৈতিকভাৱে মানুহক দুৰ্বল কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হ'ব নালাগে কৰবাত ইয়াত ৰাজনৈতিক মেৰপেচ সোমাই থাকিব বুলি আপোনালোকে এতিয়া ভাবিছে নেকি এই কথা নিশ্চিত গৌৰৱ প্ৰথমে কিন্তু দাবী আছিলে যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া আছে নিযুক্তি প্ৰক্ৰিয়া বাতিল হ'ব লাগে তাৰমানে গৌৰৱ গগৈৰ উত্থানে কিছুমান মানুহ শংকিত হৈ গৈছে আৰু শংকিত হৈ তেওঁৰ বিৰুদ্ধে আবুল তাবুল কথা কৈ আছে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কিন্তু সময়ত এইবিলাক সব ফুটুকাৰ ফেন হ'ব দুধ কা দুধ পানী কা পানী ওলাই যাব এনেকুৱা ধৰণৰ কথা কিছুমান আহিছিলে যে বহু আচলতে মন্ত্ৰী বিধায়কৰ নামো সেই সময়ত ৰাকেশ পালৰ যেতিয়া ঘৰত অভিযান চলিছিলে সেই সমূহৰ নামো প্ৰকাশ পোৱা বুলি আহিছিলে কিন্তু সেই সময়ত পৰৱৰ্তী সময়ছোৱাত কিন্তু বহুতে উল্লেখ কৰিছে প্ৰতিবেদনত সেই কথাখিনি নাই বুলি সেইটো পূৰ্বত যিখিনি কথা ওলাইছিলে যিখিনি আলোচনা কৰি সেইখিনি তদন্ত কৰক এতিয়া কোনোবা ভিতৰত ৰাখি কিবা প্ৰতিবেদন কৰিব সেইটোতো হ'ব নোৱাৰে কিন্তু পূৰ্বত যিখিনি কথা আগতে যিখিনি মিডিয়াত ওলাইছে আপোনাৰ চৰ্চাত আহিছে সেইখিনিত যাব লাগে সেইখিনিকে তদন্ত কৰিব লাগে এই তদন্ত কৰক ভালকে হাইকোৰ্টৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰক আৰু যদি যিসকল ইয়াৰ লগত জড়িত আছিলে তেওঁলোকক শাস্তি বিহিব লাগে আইনমতে ব্যৱস্থা হওক আইন নিজৰ মতে চলিব লাগে আইন কাৰো পক্ষত থাকিব নালাগে গৌৰৱ গগৈৰ কথাটো উত্তৰ হৈছে তেখেতৰ প্ৰীতিৰ সম্পৰ্ক আছিলে বাবে তেখেতৰ বিয়াত উপহাৰ দিছিলে মূল্যৱান সামগ্ৰী এইটো কোনোবা বিয়া খাবলৈ গৈছে কি উপহাৰ নিছে কোনেনো ভিতৰত খুলি চায় কোনে কি দিছে আজি ইমান দিন পিছত এইটো কথা তাৰমানে ৰাজনৈতিকভাৱে মানুহক দুৰ্বল কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হ'ব নালাগে কৰবাত ইয়াত ৰাজনৈতিক মেৰপেচ সোমাই থাকিব বুলি আপোনালোকে এতিয়া ভাবিছে নেকি এই কথা নিশ্চিত গৌৰৱ প্ৰথমে কিন্তু দাবী আছিলে যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া আছে নিযুক্তি প্ৰক্ৰিয়া বাতিল হ'ব লাগে তাৰমানে গৌৰৱ গগৈৰ উত্থানে কিছুমান মানুহ শংকিত হৈ গৈছে আৰু শংকিত হৈ তেওঁৰ বিৰুদ্ধে আবুল তাবুল কথা কৈ আছে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কিন্তু সময়ত এইবিলাক সব ফুটুকাৰ ফেন হ'ব দুধ কা দুধ পানী কা পানী ওলাই যাব এনেকুৱা ধৰণৰ কথা কিছুমান আহিছিলে যে বহু আচলতে মন্ত্ৰী বিধায়কৰ নামো সেই সময়ত ৰাকেশ পালৰ যেতিয়া ঘৰত অভিযান চলিছিলে সেই সমূহৰ নামো প্ৰকাশ পোৱা বুলি আহিছিলে কিন্তু সেই সময়ত পৰৱৰ্তী সময়ছোৱাত কিন্তু বহুতে উল্লেখ কৰিছে প্ৰতিবেদনত সেই কথাখিনি নাই বুলি সেইটো পূৰ্বত যিখিনি কথা ওলাইছিলে যিখিনি আলোচনা কৰি সেইখিনি তদন্ত কৰক এতিয়া কোনোবা ভিতৰত ৰাখি কিবা প্ৰতিবেদন কৰিব সেইটোতো হ'ব নোৱাৰে কিন্তু পূৰ্বত যিখিনি কথা আগতে যিখিনি মিডিয়াত ওলাইছে আপোনাৰ চৰ্চাত আহিছে সেইখিনিত যাব লাগে সেইখিনিকে তদন্ত কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ